আন্ধাৰ পৰা পোহৰৰ বাট দেখালে সদাকাললৈ যেন তেওঁৰ আমাৰ মাজত থাকি পদক্ষেপ দেখাই লৈ যায় তাৰ বাবে মই প্ৰাৰ্থনা কৰিছোঁ। আৰু মোৰ এটি সাক্ষ্য আছে। আজি মই 2015 চনৰ ডিচেম্বৰ মাহৰ লাষ্টতে আহিছিলোঁ, কিন্তু আগতে সাক্ষ্য দিছোঁ। এই দিয়া বহুত দিন হৈ গ'ল, দিয়া নাই। এইটো ষ্টেজত মই সাক্ষ্য দিবলৈ মই সদায় মন যায়, কিন্তু মোৰ সাহস নহয়। আজি এইটো সুযোগ মই পাইছোঁ। মোৰ ল'ৰাটো আহিছে, ইয়াত বহি আছে, ইয়ালৈ অহা নাই বাৰু। মোৰ ল'ৰাটো জন্মৰ এদিনৰ পাছতে মোৰ গোটেই নাভি কাটি তাৰ সম্পূৰ্ণ টেষ্টটো উলিয়াই দিয়া হৈছিলে, বেলেগৰ টেষ্ট দিয়া হৈছিলে। তেতিয়াৰ পৰা সি একেবাৰে দুৰ্বল হৈ গৈছিলে। বহুত চিকিৎসা কৰিছোঁ মই আৰু বহুত বেজ জ্ঞানীও লগাইছোঁ, কিন্তু ক'তো সুস্থ হোৱা নাছিলে। লিখা পঢ়া চব ফালৰ পৰাই পাছ কৰি গৈছিলে, কিন্তু আমি স্কুলতো দিছিলোঁ। নাহকটীয়াত থাকি নাহকটীয়া চেণ্ট মেজত থাকিলোঁ, দিছিলোঁ স্কুলত। স্কুলৰ পৰাও মানে উলিয়াই দিয়ে। একেটা ক্লাছতে দুবছৰ হয় বুলি উলিয়াই দিলে। ইখন স্কুলত নিও, সেইখনতো নিদিয়ে। মই একদম উপায় নাইকিয়া হৈ গৈছিলোঁ। বাহিৰত লাষ্টত বাহিৰতো মই চিকিৎসা কৰিছোঁ। ইমান চিকিৎসা কৰিও ক'তো সুফল নাপালোঁ। কিন্তু ইয়াত এগৰাকী ডাক্তৰীয়ে মোক ক'লে, তোমালোকক লৈ যাবাচোন এদিন, এনেকৈ প্ৰাৰ্থনা গৃহ এটা আছে মৰাণটোমৰ দলঙত। তেনেকৈ বুলি কোৱাত মই আহিলোঁ ল'ৰাটোক লৈ। ল'ৰাটো প্ৰথমৰ দিনাখন মই একোকে বুজি নাপাইছিলোঁ। লাহে লাহে মই খ্ৰীষ্টানৰ বুলি ভাবি আছিলোঁ। তাৰ পাছত লাহে লাহে বুজি পালোগৈ, যেতিয়া সেইবোৰ পূজা পাঠ কৰিবলৈ এৰিলোঁ। আজি ল'ৰা মানে লাহে লাহে লক্ষণবোৰত দি আজি সুস্থ হৈ গ'ল। আজি আমি 15 চনৰ লাষ্টতে আহিছিলোঁ ন। আজি একেবাৰে ভাল, একেবাৰে সি মানে মাজতেতো একেবাৰে ডিঙিটো লৰাই থাকে, খোজকাঢ়ি গৈ থাকে, পৰি যায়। আৰু ইমান মানুহে নিন্দাত ঠাট্টা, তাক স্কুলত লগৰ ল'ৰা ছোৱালীয়েও, ওচৰ চুবুৰীয়াও, ঘৰৰ মোৰ বংশ পৰিয়ালেও চবেই হাঁহিছিলে তাক দেখিলে। নিজৰ ককাই ভাইও, মোৰ আনকি মোৰ দেউতা মাৰ ঘৰলৈ যাওঁতে এদিন থাকি সি কৈছিলে, মাকজনী গেধি সদায় পেচাব কৰি পাইহি। মাকে বিচনাতে পেচাব কৰাই উঠাই পিনে পেচাব নকৰাও তই, তেনেকে বুলি মোক কয়। মইহে জানো মোৰ ল'ৰাৰ কথা। আজি পিতাইক নোপোৱাহেঁতেন মোৰ ল'ৰা কি হ'লহেঁতেন। আজি সি নিজে চব কৰিব পৰা হৈ গ'ল। ক্লাছ 9ৰ পৰা সি হোষ্টেলতো থাকিলে, অকলে নিজে চব কাম বন কৰিব পাৰে আৰু নিজে গাড়ীও নিজে চলালে ঘৰতে। আনকি মই ড্ৰাইভিঙো শিকিলোঁ। ড্ৰাইভিঙত মই নোৱাৰিলোৱে গাড়ী চলাবলৈ। সি নিজে ঘৰতেই গাড়ী গেৰেজতে মানে বেক কৰি সি অহা যোৱা কৰি সি নিজেই শিকি গৈছে আৰু চব কামবোৰ আজি নিজেই সি কৰি আছে। সেয়াই মোৰ সাক্ষ্য আছিল। প্ৰেইজ দ্য লৰ্ড।